আদৰ্শ অৱসৰী শিক্ষক সমাজকৰ্মী দীননাথ দেৱশৰ্মাৰ অভিনন্দন গ্ৰন্থ দিন গংগা উন্মোচন। সভাপতি ডক্টৰ বসন্ত কুমাৰ দেৱগোস্বামী, অৱসৰী অধ্যক্ষ নলবাৰী কমাৰ্চ কলেজ, উন্মোচক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, BH কলেজৰ অৱসৰী অধ্যাপক বিশিষ্ট সাহিত্যিক অতিথি গণেশ তামুলী, অধ্যক্ষ নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰ, ডক্টৰ মুকুন্দ শৰ্মা, অৱসৰী অধ্যক্ষ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়, আধৰে সম্পাদনা সমিতিৰ সম্পাদক দিবাকৰ মেধি, শলাগৰ শৰাই গোবিন্দ ভাগৱতী, অৱসৰী শিক্ষক অৱনী কুমাৰ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক। আজি মোৰ বৰ সৌভাগ্য যে আজি মোৰ কেইজনমান ছাত্ৰ আৰু মোৰ পৰিয়ালৰ সহায়ত এখন মোৰ অভিনন্দন গ্ৰন্থ আজি প্ৰকাশ হৈ ওলাল। মই এই বিস্তীৰ্ণ অঞ্চলত বহুকালৰ পৰাই বিভিন্ন কামত ব্যস্ত থাকোঁ। মোৰ জীৱনৰ বহু কৃতিত্ব আছে, কিন্তু আজি মই এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ লগে লগে মই গ্ৰন্থ প্ৰকাশকসকলক সম্পাদক সমিতিক ইমান শলাগ লৈছোঁ যে মই অতি অভিভূত, মই অতি আনন্দিত। মই যেন আকৌ আপোনালোকৰ মাজত আকৌ 80 বছৰ পিছত যদি আকৌ 20টা বছৰ থাকি শতবৰ্ষ উদযাপন কৰিব পাৰোঁ, তাৰে সেই আশীৰ্বাদ বিচাৰিছোঁ। মইতো অতি আহ্লাদিত, মই অতি আনন্দিত। সম্পাদনা সমিতিয়ে অশেষ কষ্টৰে কম দিনৰ ভিতৰত এই গ্ৰন্থখন প্ৰকাশ কৰিবৰ বাবে মই সকলোকে কৃতজ্ঞতা জনাইছোঁ। আৰু সংবাদ মাধ্যমক মই এই কাৰণে শলাগ যাচিব লাগিব। সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ যথেষ্ট কষ্ট স্বীকাৰ কৰি আমাৰ এই সভালৈ আহি আমাক সংগ দিছে, আমাৰ সভাৰ সৌন্দৰ্য বঢ়াইছে। ইয়াৰ কাৰণে মই নিজকে ধন্য মানিছোঁ আৰু মই খুব সুখী হৈছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোক মৰমৰ চকুৰে, আদৰৰ চকুৰে চাব। ইয়াতকৈ বেছি মোক একো নালাগে। মই আজি অতি আনন্দিত। মণি বৃন্দাবনে নচদা নমিতা তবনু সৰস্বতী পাদ যুগম। মণি বৃন্দাবনে নচদা নমিতা তবনু সৰস্বতী পাদ যুগম। মোৰ খুবেই ভাল লাগিছে। এই অনুষ্ঠানটিত বহুত জনপ্ৰিয় আমি দেখা পালোঁ, জনপ্ৰিয়তা সমনীয়া ভাই বন্ধু বাইদেউ ভণ্টিসকলকে লাগ সংবাদ মাধ্যম আৰু আমাৰ যিবিলাক এইখন মানে কৰিছে তেওঁলোকৰ গোটেইকেইটা। তাৰপিছত আমাৰ শৰ্মা ডাঙৰীয়া আহিছে, গোস্বামী বসন্ত গোস্বামী আহিছে, তাৰপিছত তেওঁ এই প্ৰেচিডেণ্ট অৱনী ভাগৱতী, তেওঁলোকক আমি পাই নথৈ আনন্দিত, খুব সুখী আমি। আৰু যিগৰাকী ব্যক্তিৰ নামত এই অভিনন্দন গ্ৰন্থখন প্ৰকাশ কৰা হ'ল, আজি ইয়াত উন্মোচন কৰা হ'ল, তেখেত আমাৰ সকলোৰে এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি। মই ব্যক্তিগতভাৱে তেখেতক ছাৰ হিচাপে পাইছোঁ, আমাৰ শিক্ষাগুৰু হিচাপে পাইছোঁ। আৰু মই বুলিয়েই নহয়, অকল সেই সময়ত যিসকল আমাৰ সময়ৰ বা বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰী সকলোৰে মনত এটা বিশেষ স্থান আছে আমাৰ দীননাথ শৰ্মা ছাৰৰ। আৰু তেখেতক অন্ততঃ এই সন্মানখিনি দিয়াৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰি আছিলোঁ। আৰু পৰিয়ালৰো সহযোগিতা বা আমাৰো অকণমান চেষ্টাৰ ফলত আজি এই অনুষ্ঠানটো হ'ল বুলি মই ভাবোঁ। আৰু গ্ৰন্থখন আপোনালোকৰ হাতত, ৰাইজৰ ওচৰত আমি তুলি দিব পাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।